সৰুপথাৰত প্ৰশাসনৰ ৰুখত সমাজকৰ্মী বান সাহায্য বিতৰণ কৰি পালে কাৰণ দৰখুৱাৰ জাননী ধনশিৰি নৈৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছে সৰুপথাৰ সমষ্টিৰ বিভিন্ন ঠাইত বানাক্ৰান্ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে এছাম লোক দুৰ্গত লোকক সহায় কৰা মানৱ ধৰ্ম সেই মানৱ ধৰ্ম ৰক্ষা কৰিয়ে আগবাঢ়ি আহিছিল সৰুপথাৰৰ সকলোৰে পৰিচিত সমাজকৰ্মী জীৱন চুটিয়া জীৱন চুটিয়াই বৰপথাৰ হিঙিমাৰী টেঙানি আদি কেইবাখনো গাঁৱৰ আশ্ৰয় শিবিৰত বিতৰণ কৰিছিল সাহায্য সামগ্ৰী ইয়াৰ বাবে জীৱন চুটিয়াক কাৰণ দৰখুৱাৰ জাননী জাননী দিলে সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চক্ৰ বিষয়াই এই কথা সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই লগে লগে সৃষ্টি হয় সৰ্বত্ৰ প্ৰতিক্ৰিয়া প্ৰশাসনক ধিক্কাৰ সমালোচনা বানপীড়িত সাহায্য দিয়া জীৱন চুটিয়া এজন বিজেপিৰ কাৰ্যকৰ্তাও 2008 চনৰ পৰা বিজেপিৰ সদস্য জীৱন চুটিয়াক প্ৰশাসনে জাননী দিয়াত সৰুপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশাসনৰ এই কাৰ্যক কঠোৰ সমালোচনা কৰে মৃণাল শইকীয়াই ভোকাতুৰ মানুহৰ মুখত ভাত দিয়াত আইনে বাধা দিব নোৱাৰে বহুতে তেনেকে খাদ্য বিতৰণ কৰিছে কোনোবাই ভাত খুৱাইছেগে কাৰণ কি চৰকাৰী ব্যৱস্থাটো অলপ সময় লয় কাগজ পত্ৰৰ কথা আছে যে কোনোবা এটা কেম্পত যদি আজি মানুহ আহি সোমাইছেই সেই চৰকাৰীভাৱে চাউল তাউল পাওঁতে হয়তো 24 ঘণ্টা লাগিব পাৰে বা তেওঁলোকক খোৱাৰ ৰন্ধাৰ ব্যৱস্থা নাথাকিব পাৰে সেইকাৰণে কোনোবাই ভাত দিছে এইটো বহুত ভাল কথা আৰু মুখ্যমন্ত্ৰী মহোদয়েও আমাক কৈছে যে সকলোৱে এনেকুৱা সময়ত আচলতে যেতিয়া এটা দুৰ্যোগৰ সময়ত সকলোৱে আগবাঢ়ি সহায় কৰিব লাগে তো জীৱন চুটিয়াটো 2008 চনৰ পৰা বিজেপি কৰি আছে মূলত আগতে কোভিডৰ টাইমতো তেখেতে প্ৰধানমন্ত্ৰীকো PM কেয়াৰত পইচা দিছে আমাৰ তেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল তেখেতকো তেখেতে পইচা দিছে তেখেতৰ ৰিলিফ ফাণ্ডৰ কাৰণে 21ৰ পাছতো আকৌ নিৰ্বাচন টিকেট নোপোৱাৰ পাছতো 5 লাখ টকা এবাৰ দি আহিছেগে পুঁজিৰ কাৰণে তেখেতে এজন ছ'চিয়েল ৱৰ্কাৰে ভোকাতুৰ মানুহৰ মুখত ভাত দিয়াটো সেইটো কোনো আইনে বাধা দিব নোৱাৰে চক্ৰ বিষয়াৰ জাননী পাই হতভম্ব হৈ পৰে জীৱন চুটিয়া সাংবাদিকৰ আগত জীৱন চুটিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় কেতিয়াও প্ৰশাসনে অনুমতিৰ কথা কোৱা নাছিল বৰপথাৰ হিমলু চাপৰি LP স্কুলত যি চৰকাৰী আশ্ৰয় শিবিৰ আছিল তাত গৈ আমি কিছু প্ৰয়োজনীয় বস্তু লৈ আমি তাত উপস্থিত হওঁ আৰু তাত আমি গম পাই যিখিনি বস্তু যেনে অতিৰিক্তভাৱে আমি সেইখিনিও আনি আমি তাতে থাকি তাতে সেইখিনি দিয়াৰ বস্তু ব্যৱস্থা কৰিলোঁ কিন্তু তেতিয়া আমি এবাৰলৈ অনুভৱ কৰা নাছিল যে ৰাইজৰ এই সেৱাৰ বিনিময়ত মই যে চৌকছ পাব লাগিব যে কিয় বিনা অনুমতিত মই সহায় কৰিলোঁ যে আচলতে আমি পুৰণা দিনবিলাকত আজি মই ৰাইজৰ সেৱাত আজি আছৰ পৰা প্ৰায় 10-12 বছৰৰ পৰা ৰাইজৰ এনেধৰণে সেৱা কৰি আহিছোঁ কিন্তু কোনোদিন কোনো প্ৰশাসনৰ ব্যক্তি এনেধৰণে আগতে কোনো পাৰ্মিশ্যন বিচৰা নাছিল বা পাৰ্মিশ্যন ল'ব লাগিব বুলিও কোনো কাৰণতে কোৱা নাছিল গতিকে ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত আচলতে আমি এইখিনি কৰিছোঁ আৰু মই ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত এনেধৰণৰ বাধা মই হাজাৰবাৰ মুখামুখি হ'বলৈ প্ৰস্তুত আছোঁ গতিকে প্ৰশাসনৰ এই কাৰ্য সমালোচনা কৰিছে গোলাঘাট জিলা ছাত্ৰ সন্থায়ো কিয় অনুমতি বিচাৰিব লাগে বুলি প্ৰশ্ন জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ আসলে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰাইজ আসলে বানত প্লাবিত হৈ সৰ্বশান্ত হেৰুৱাই তেখেতলোকে বান শিবিৰত থাকিব লগা পৰিৱেশ সৃষ্টি হৈছে আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই হওক বা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰত্যেকটো ছাত্ৰ সন্থাৰ গোটে ৰাইজৰ কাষত থিয় হৈ আচলতে ৰাইজৰ ভোকৰ সমভাগী হৈছোঁ আৰু লগতে ৰাইজক সহায় কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু সেই মৰ্মে আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বা ছাত্ৰ সন্থা গোটসমূহে ৰাইজক আহাৰ যোগান ধৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তেখেতলোকৰ প্ৰয়োজনীয় পদক্ষেপ আমি গ্ৰহণ কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা থিয় দিম তাৰ লগে লগে আচলতে এই সময়কণত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়াটো সকলোৰে মানৱীয়তা গুণ বা মানৱীয় আচলতে দায়িত্ব সেই দায়িত্ব পালন কৰিবলৈ গৈ কোনোবাই অনুমতি বিচৰা বা এনেধৰণৰ কাৰ্য কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই আমি সৰুপথাৰ সমজিলা প্ৰশাসনক ধিক্কাৰ গৰিহণাৰ জোৱাৰ দেখি প্ৰশাসনৰ স্থিতি স্পষ্ট কৰে সমজিলা আয়ুক্তগৰাকীয়ে শিবিৰৰ লোকসকল প্ৰশাসনৰ দায়িত্বত থাকে বুলি মন্তব্য ৰিলিফ কেম্পত যিখিনি আমাৰ ইনমেটছ থাকে তেওঁলোকৰ ওভাৰঅল স্বাস্থ্য আৰু সুৰক্ষাৰ দায়িত্ব আমাৰ প্ৰশাসনৰে থাকে এই ভিত্তিত মানে আমি এটা বস্তু এনচিয়ৰ কৰোঁ যে ৰিলিফ মেটেৰিয়েলৰ উপৰিও যদি কোনোবাই যদি প্ৰাইভেট বা ভলেণ্টাৰী অৰ্গেনাইজেশ্যনে যিকোনো সামগ্ৰী দিব বিচাৰে বা আমাৰ
সমাজৰ বিশেষ অনুষ্ঠান বা প্ৰতিষ্ঠানে দিব বিচাৰে তেতিয়াহ'লে এইটো আমি এনচিয়ৰ কৰিব লাগে যে সেই খাদ্যৰ কোৱালিটি মানে প্ৰপাৰ এজ পাৰ মানে মেনুৱেলতো লিখা আছে সেই হিচাপে আমাৰ মানে তাৰে ছেফটি মানে যোনখিনি আমাৰ হাইজিন সেইখিনি যাতে মেইনটেইন হয় সেইটো কাৰণে আমি অনুষ্ঠান প্ৰতিষ্ঠানক বিচাৰোঁ যে তেওঁলোকে আমাক এটলিষ্ট জনাই পেলাই বিভিন্ন সামগ্ৰীখিনি বিতৰণ কৰে এইটোৱে আমাৰ উদ্দেশ্য বানাক্ৰান্তক সহায় কৰিবলৈ চৰকাৰে সকলোকে আহ্বান জনায় চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু লোক আগবাঢ়ি আহে সহায় কৰিবলৈ কিন্তু প্ৰশাসন এনেকুৱা হ'লে কেনেকৈ সহায় কৰিব সেইবাবে সৰুপথাৰ প্ৰশাসনক সকলোৱে কৰিছে সমালোচনা গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ সহযোগত সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট NB নিউজ